নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক সেইটোৱে কামনা কৰিছো। আজি হৈছে 24 ছেপ্টেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ আপোনালোকৰ খবৰ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। প্ৰথমটো খবৰ আপোনালোকে হয়তো নিশ্চয় সেইখিনি গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰা নিষেধাজ্ঞা আৰোপ কৰিছে। তো এইখিনি ক্ষেত্ৰত গম পাইছে। আৰু এতিয়া যেহেতু জুবিন দা আমাৰ মৰমৰ ইয়াৰ আমঠু তো মৃত্যুত তো সেইখিনি এতিয়া তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছে দোষীয়ে। তো তেনে ক্ষেত্ৰত সকলোৱে সেইখিনি জনাইছে যে যিসকল আছিল তাত তেনেদৰে তেওঁলোকক আনিব লাগে সকলোখিনি। তো এতিয়া ৰাজ্য চৰকাৰে এইখিনি পদক্ষেপ হাতত লৈছে আৰু এই যি তেওঁৰ মৃত্যু কেনেকৈ হ'ল কি হ'ল সকলোৱে তেওঁলোকে যাতে সেইখিনি ৰহস্যৰ মাজত নাথাকে, ৰহস্যটোৰ মাজত আমি জীয়াই থাকিব নোৱাৰোঁ, কেনেদৰে কি হ'ল সকলো আমি জানিব লাগিব। সকলোৱে তেওঁলোকে সেইখিনি দাবী কৰিছে বা আমি জানিব বিচাৰিছোঁ কেনেদৰে কি হ'ল, কাৰণ কেলৈ আমাৰ সম্পদ হেৰাই গৈছে। তো নেক্সটটো খবৰ ফালে যদি আমি চাওঁ, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইচএছ স্কুটি দিয়াৰ ক্ষেত্ৰত এতিয়া ছাত্ৰ ছাত্ৰীয়ে পাব প্ৰায় 80% নম্বৰ প্ৰায় তেওঁলোকে পাছ কৰিব লাগিব। 80%তকৈ অধিক তেওঁলোকে প্ৰায় 11,250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ স্কুটি পাব। প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ জৰিয়তে যিহেতু ছাত্ৰ ছাত্ৰীক তেনেদৰে দিয়া হয়, এতিয়া এইবাৰ প্ৰায় 11,250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটি এইবাৰ পাব। 80% নম্বৰ প্ৰায় তেওঁলোকে পাছ কৰিব লাগিব, তেওঁলোকক দিয়া হ'ব। কেতিয়া দিব, কিসমূহ প্ৰক্ৰিয়াৰ মাজেৰে দিব, কেনেকুৱা হ'ব আগন্তুক সময়ত গম পোৱা যাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে। যিহেতু প্ৰত্যেকবাৰতে আপোনালোকে দেখি আহিছে পূজাৰ সময়তে সেইখিনিতে তেনেদৰে সেইসমূহ ক্ষেত্ৰত ঘোষণা কৰে। এতিয়া নেক্সটটো খবৰ ফালে আগবাঢ়িছোঁ। নেক্সটটো খবৰ হৈছে যে পীযুষ হাজৰিকা ডাঙৰীয়াই মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে অসম ৰাইজে বিচৰা ধৰণে আমি যেনেদৰে বিচাৰিছোঁ, ৰাইজে যেনেদৰে বিচাৰিছে তেনেদৰে তদন্ত হ'ব সেইখিনি কৈছে। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে লৈছে এই বিষয়টো। এতিয়া আমাৰ মাজতো আমাৰ সম্পদ হেৰাই গ'ল নাই, আৰু এতিয়া এই যে তেওঁৰ মৃত্যু হ'ল কেনেদৰে হ'ল কি হ'ল সকলোৱে জানিব বিচাৰিছে, আৰু কোনসকল জড়িত আছিলে কেনেকুৱা কি ক্ষেত্ৰত। এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে মন্ত্ৰী, তো তেওঁ কৈছে যে অসমৰ ৰাইজে বিচৰা ধৰণে তদন্ত হ'ব, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে এইখিনি লৈছে। তাৰপৰা নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে 7,817খন দুৰ্গা পূজা কমিটিলৈ প্ৰায় 10,000 টকাকৈ আৰ্থিক অনুদান। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি সেইখিনি জনাইছে। যিহেতু আগতেও ইয়াত দিছে আৰু এইখিনি দি আহিছে, যোৱাবাৰ তেনেদৰে দিছিলে পূজা কমিটিলৈ, আৰু এইবাৰ প্ৰায় 7,817খন দুৰ্গা পূজা কমিটিলৈ প্ৰায় 10,000 টকাকৈ আৰ্থিক অনুদান দিছে। নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে এতিয়া আমাৰ মাজত নাই জুবিন দা আমাৰ মাজত নাই, হেৰাই গ'ল, সম্পদ হেৰালে অসমৰ ভাৰতবৰ্ষৰ আমাৰ মাজত সেইখিনি হেৰাই গ'ল। আৰু এইখিনি ক্ষেত্ৰত মৃত্যুৰ তদন্তৰ সন্দৰ্ভত আজি সন্ধিয়া 5 বজাৰ পৰা কি হৈছে CIDৰ সৈতে বৈঠক হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো এতিয়া আগন্তুক সময়ত গম পোৱা যাব কি প্ৰক্ৰিয়াৰ মাজেৰে কেনেদৰে সেইখিনি আগবাঢ়ে। কথা এইটোৱে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো তেওঁলোকে কি কৰিছে গুৰুত্ব সহকাৰে লৈছে, আৰু এইখিনি আগন্তুক সময়ত কথাখিনি গম পোৱা যাব। তো এইখিনি আছিলে ভিডিঅ'টো। আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ।